নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ফলৰ ভিতৰত কলক সকলোতকৈ শ্ৰেষ্ঠ ফল বুলি ক'ব পাৰি, কাৰণ কল সকলোৱে খাই ভাল পায়। কল সকলো ছিজনতে পোৱা যায় আৰু কলৰ পুষ্টিগুণ আৰু ঔষধি গুণ দুয়োটাই বহুগুণে বেছি। কল বহুত প্ৰকাৰৰ আছে, কিন্তু তাৰ ভিতৰত অসমৰ দুবিধ থলুৱা কল, ভীমকল আৰু কাঁচকলৰ কিছুমান বিশেষ ঔষধি গুণ আছে আৰু বহুত বেমাৰত আমি ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। তেনেহ'লে জানো আহক, ভীমকল আৰু কাঁচকলৰ বিশেষ স্বাস্থ্য উপকাৰিতাসমূহ কি কি। ভীমকলৰ প্ৰথম স্বাস্থ্য উপকাৰিতাটোৰ কথা আপোনালোকে সকলোৱে জানে। ভীমকল হৈছে আটাইতকৈ উত্তম শিশু খাদ্য। আপোনালোকে সকলোৱে জানে যে অতীততে শিশুসকলক প্ৰথম গোটা আহাৰ হিচাপে ভীমকলেই খুওৱা হৈছিল আৰু এই প্ৰথাটো সম্পূৰ্ণ স্বাস্থ্যসন্মত আছিল আৰু বিজ্ঞানসন্মত আছিল, কাৰণ আজি বিজ্ঞানেও এই কথাটো প্ৰমাণ কৰিছে। পিঠাগুড়িৰ লগত ভীমকল সিজাই খোৱালে শিশুসকলৰ দেহত বল শক্তি বৃদ্ধি হয়, কাৰণ ভীমকলত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেলছ আৰু প্ৰয়োজনীয় যিখিনি উপাদান থাকিব লাগে সকলোখিনিয়ে আছে আৰু শিশুসকলৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হয়, শিশুসকলৰ স্বাস্থ্য ভালে থাকে। ভীমকল হৈছে আটাইতকৈ হেল্ডি নেচাৰেল বেবী ফুড, যিটো আজিকালি পেকেটত কিনিবলৈ পোৱা প্ৰচেছ বেবী ফুডতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ, কাৰণ ভীমকল আৰু পিঠাগুড়িৰ মিশ্ৰণ বা জলপান শিশুসকলৰ কাৰণে আটাইতকৈ নেচাৰেল। ইয়াত কোনো আৰ্টিফিচিয়েল চুইটনাৰ বা মিঠা দিয়া নাথাকে, আনকি চেনিৰো প্ৰয়োজন নাই, কাৰণ ভীমকলৰ যি মিঠা থাকে সেইটো হৈছে প্ৰাকৃতিক মিঠা। যদি শিশুটিয়ে মিঠা খাই ভাল পায়, আপোনালোকে পিয়'ৰ গুড় বা মৌজুল দিব পাৰে, নাইবা তাল মিচিৰি দিব পাৰে, কিন্তু চেনিৰ একেবাৰে প্ৰয়োজন নাই। আৰু ইয়াত কোনো কেমিকেলো নাথাকে, কাৰণ আমি ঘৰতে নিজে প্ৰস্তুত কৰি লওঁ। কিন্তু পেকেটৰ খাদ্যবিলাকত প্ৰায়ে কিছুমান কেমিকেল থাকিব পাৰে বা প্ৰিজাৰ্ভেটিভ দিয়া থাকিব পাৰে, যিহেতু পেকেটত সংৰক্ষণ কৰি থোৱা যায়। গতিকে নেচাৰেল কেতিয়াও নহয়, আৰ্টিফিচিয়েল হয়। আৰ্টিফিচিয়েল মিঠাও থাকিব, যিটো শিশুৰ কাৰণে হয়তো অপকাৰীও হ'ব পাৰে। সেইকাৰণে পাৰিলে আপোনালোকে ঘৰতে শিশুক এনেকুৱা ধৰণৰ নেচাৰেল শিশু খাদ্য খুৱাব, তেতিয়া আপোনালোকৰ শিশুটিৰ বেমাৰ আজাৰ সহজতে নহ'ব, ইমিউনিটিও ষ্ট্ৰং হৈ থাকিব। ভীমকল খাই বহুতেই বেয়া পায়, কাৰণ ভীমকলৰ ভিতৰত অসংখ্য গুটি থাকে। ঠিক তেনেকৈ আঠিয়া কলৰ ভিতৰত থকা গুটিৰ পৰিমাণ ভীমকলতকৈ বেছি। গতিকে এই দুবিধ কলৰ জনপ্ৰিয়তা হয়তো সেইকাৰণে আজিকালি কমি আহিছে। কিন্তু গুটি বেছি বুলি আপোনালোকে নাখাবনে? ইমান সুস্বাদু ফল, পুষ্টিকৰ ফল আপোনালোকে নিজেও খাব আৰু শিশুসকলকো খুৱাবলৈ ল'ব। তাৰ কাৰণে আপোনালোকে এটা সহজ পদ্ধতি অৱলম্বন কৰিব পাৰে, আৰু এই পদ্ধতিটো একেবাৰে থলুৱা পদ্ধতি। এখন চালনী ব্যৱহাৰ কৰি আপোনালোকে গুটিবিলাক পৃথক কৰিব পাৰে বা ছেপাৰেট কৰিব পাৰে। তাৰপিছত শিশুসকলক সিজাই খুৱাব পাৰে বা জলপানৰ লগত মিহলাই খুৱাব পাৰে। বাঢ়ি অহা প্ৰতিটো শিশুৰ কাৰণে ভীমকল উপযোগী, আৰু পঢ়ি থকা ল'ৰা ছোৱালীবিলাককো আপোনালোকে ভীমকলৰ জলপান খুৱাবলৈ লওক। তেওঁলোকৰ বল শক্তি বাঢ়িব, ইমিউনিটি বাঢ়িব আৰু বহু ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাব। ভীমকলৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ই ওজন বঢ়োৱাত সহায় কৰে, যিহেতু ইয়াত কেলৰিৰ পৰিমাণ বেছি থাকে আৰু ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেলছ, এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ডেফিচিয়েঞ্চিবিলাক দূৰ কৰি ৱেইট গেইনত সহায় কৰে। যিসকলে ৱেইট গেইন কৰিব খোজে তেওঁলোকে দৈনন্দিন খাদ্য তালিকাত ভীমকল ৰাখিব পাৰে। তাৰ কাৰণে তেওঁলোকে ভীমকলৰ জলপান নিয়মীয়াকৈ খাব পাৰে, কাৰণ জলপান প্ৰস্তুত কৰি খালে হাই কেলৰি ফুডলৈ পৰিৱৰ্তন হয়, আৰু এই জলপান প্ৰস্তুত কৰোঁতে আপোনালোকে পিঠাগুড়ি, কল, খেজুৰ এনেকুৱা পুষ্টিকৰ কিছুমান খাদ্য এড কৰি দিব, তেতিয়া হাই কেলৰি ফুডলৈ পৰিৱৰ্তন হ'ব। আৰু এনেকুৱা ধৰণৰ হাই কেলৰি ফুড আৰু প্ৰ'টিন ডায়েটত যদি আপোনালোকে গুৰুত্ব দিয়ে আৰু ডেইলি আধা ঘণ্টামানকৈ যদি কিবা কিবি শাৰীৰিক ব্যায়াম বা এক্সাৰচাইজ কৰে, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব, কাৰণ অকল খালেই নহ'ব, আমি এক্সাৰচাইজো কৰিব লাগিব, তেতিয়াহে ৱেইট গেইন হ'ব। ভীমকলৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ই কিডনিৰ ফাংচন ভালে ৰাখে, কাৰণ ভীমকল হৈছে স্বভাৱত শীতল, ই পেচাব পৰিষ্কাৰ কৰে। গতিকে কিডনিৰ ফাংচনৰ কাৰণে ভীমকল খুব ভাল। গৰম দিনত বহুতৰে পেচাব জ্বলা পোৰা কৰে, কিছুমানৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যনৰ সমস্যা হয়, কিছুমানৰ কিডনি ষ্টনৰ কাৰণে পেচাব জ্বলা পোৰা কৰে বা এনেকুৱা ধৰণৰ সমস্যা হয়, তেওঁলোকৰ কাৰণে ভীমকলৰ জোৰণি বা চৰ্বত বিশেষভাৱে উপকাৰী। ভীমকলৰ জোৰণি প্ৰস্তুত কৰিবলৈ হ'লে এটা ভীমকল ভালকৈ খচি লৈ পানীত কেইঘণ্টামান তিয়াই ৰাখিব লাগে। তাৰপিছত সেই পানীখিনি চেকনিৰে চেকি ল'ব লাগে, আৰু ইচ্ছা কৰিলে তাতে অলপমান তাল মিচিৰি দিব পাৰে। তেনেকৈ যদি আপোনালোকে নিয়মীয়াকৈ চৰ্বত হিচাপে খায়, তেতিয়া পেচাবৰ বহুতখিনি সমস্যা কমি যাব। আৰু ইচ্ছা কৰিলে আপোনালোকে সেই চৰ্বত গিলাচৰ লগত টুটমাহ বা চিয়া চিডো এড কৰিব পাৰে, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। 4 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ই ডিচেণ্ট্ৰি বা পেট চলা ৰোগৰ কাৰণে খুব ভাল। কিন্তু ডিচেণ্ট্ৰি বা পেট চলা ৰোগৰ কাৰণে যদি ভাল ৰিজাল্ট পাব খোজে, তেন্তে ভীমকল গুটিৰে সৈতে চোবাই খাব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। আৰু ডিচেণ্ট্ৰি হৈ যেতিয়া দুৰ্বল হয়, তেতিয়াও ই দেহত বল শক্তি প্ৰদান কৰাত সহায় কৰে। আৰু যিসকলৰ কনষ্টিপেশ্যন বা পাইলছ থাকে, তেওঁলোকে কিন্তু ভীমকল গুটিৰে সৈতে চোবাই নাখাব, তেওঁলোকৰ সমস্যা হয়তো বাঢ়িব পাৰে।
ভীমকলৰ 5 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ই আমাৰ হাৰ্ট ভালে ৰাখে। কিন্তু কেনেকৈ? ভীমকলত আছে পটাছিয়াম, হাই ফাইবাৰ কণ্টেণ্ট আৰু ভিটামিন B6, ভিটামিন C, যিয়ে আমাৰ অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে, ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। গতিকে নেচাৰেলি হাৰ্ট ভালে ৰাখে। ভীমকলৰ 6 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমি গৰম দিনত লাভ কৰোঁ। কিন্তু কেনেকৈ লাভ কৰোঁ? ভীমকলৰ চৰ্বত বা ভীমকলৰ জোৰণি হৈছে বেষ্ট ছামাৰ ড্ৰিংক। অৰ্থাৎ গৰম দিনত পিয়াহ দূৰ কৰিবলৈ বা ভাগৰুৱা ভাৱ নাইকিয়া কৰিবলৈ আমি যিবোৰ ক'ল্ড ড্ৰিংকছ বা ফ্ৰুট জুচ খাওঁ, সেই সকলোবিলাকতকৈ শ্ৰেষ্ঠ হৈছে ভীমকলৰ চৰ্বত। কাৰণ ইয়াত কেলৰি পৰিমাণ বেছি থাকে, দেহত বল শক্তি প্ৰদান কৰে, ডিহাইড্ৰেশ্যন দূৰ কৰে। 7 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো ভীমকলৰ বাকলি পুৰি বা ভীমকলৰ মধুনা পুৰি প্ৰস্তুত কৰা কলখাৰ বা কলাখাৰৰ পৰা পোৱা যায়। কলাখাৰ ইউৰিক এচিড পেচেণ্টসকলৰ কাৰণে ভাল আৰু কলাখাৰ খৰ, খুজুতি আদি ছালৰ সমস্যা থকা ব্যক্তিৰ কাৰণে খুব ভাল। তাৰোপৰি কলাখাৰ চৰ্দি, কাহ, হাঁপানি, ব্ৰংকাইটিছ আদি শ্বাসতন্ত্ৰৰ ৰোগত ভুগি থকা পেচেণ্টসকলৰ কাৰণে খুব ভাল। আৰু যদি কেনেবাকৈ কফৰ কাৰণে মাত বহি গৈছে, তেনে ক্ষেত্ৰত কলাখাৰ 4 চামুচৰ লগত এচামুচমান কেঁচা মিঠাতেল মিহলাই গৰম ভাতৰ লগত যদি সানি খোৱা যায়, তেতিয়া এই সমস্যা যথেষ্টখিনি কমি যায়। যিবিধ কল আমি পকিলে নাখাওঁ, কেঁচাইহে খাওঁ, সেই কলবিধৰ নামেই হৈছে কাঁচকল বা পোৰাকল। কাঁচকল বা পোৰাকলৰ কিছুমান বিশেষ ঔষধি গুণ আছে, যিবোৰ হয়তো সকলোৱে জানে, কিন্তু প্ৰয়োজনত হয়তো পাহৰি যায়। আৰু সেই পাহৰিবলৈ ধৰা কথাবিলাকে আজি আপোনালোকক মনত পেলাই দিম, যাতে আপোনালোকৰ সকলোৰে উপকাৰ হয়। প্ৰথম উপকাৰিতাটো আমি পেটৰ কিছুমান সমস্যাত লাভ কৰোঁ। যেতিয়া আমাৰ পেট চলে বা ডিচেণ্ট্ৰি ডায়েৰিয়া সমস্যা হয়, তেনে ক্ষেত্ৰত আমি কাঁচকল ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যাৰ ক্ৰনিক ডিচেণ্ট্ৰি সমস্যা থাকে বা যাৰ কলাইটিছ, IBSৰ সমস্যা থাকে, তেওঁলোকে কাঁচকল ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰণে কাঁচকলৰ পিটিকা বা চব্জি খালে নহ'ব, এটা বিশেষ নিয়মত খাব লাগিব। তাৰ কাৰণে এডোখৰ কাঁচকল বাকলিৰে সৈতে খুন্দি লওক আৰু সেই ৰসখিনি চেকনিৰে চেকি লওক। তাতে অলপমান ক'লা নিমখ দি ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ কিছুদিন খাবলৈ লওক। দেখিব আপোনালোকৰ পেটৰ এই সকলোবিলাক সমস্যা লাহে লাহে নাইকিয়া হৈ গৈছে। আৰু তাৰ কাৰণে অৱশ্যে আপোনালোকে পথ্য অপথ্যৰ ওপৰতো ধ্যান দিব লাগিব, কাৰণ খাদ্য যদি ভালদৰে নাখায় বা নীতি নিয়মবোৰ যদি পালন নকৰে, তেনে ক্ষেত্ৰত আপোনালোকে হয়তো ভাল ৰিজাল্ট নাপাবও পাৰে। আৰু এণ্টিবায়'টিক খাই দিয়াৰ সলনি আপোনালোকে এইদৰে ঘৰুৱা দিহা ব্যৱহাৰ কৰি চাব। আৰু যদি ভাল নাপায়, তেন্তে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'ব, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। কাঁচকলৰ 2 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ই এটা নেচাৰেল আইৰণ টনিক, যিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাত সহায় কৰে। কাঁচকলত আইৰণ আৰু ফলেট দুয়োটাই থকাৰ কাৰণে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া দূৰ কৰাতো সহায় কৰে বা প্ৰতিৰোধ কৰাতো সহায় কৰে। গৰ্ভৱতী মহিলা বা প্ৰসূতিসকলে বা যুৱতী বা মহিলাসকলে নিয়মিতভাৱে যদি কাঁচকল খাই থাকে, তেওঁলোকৰ ৰক্তহীনতা বা এনিমিয়া হোৱাৰ সম্ভাৱনা কমি থাকে। বিশেষকৈ গৰ্ভৱতী মহিলা আৰু প্ৰসূতিসকলক যথেষ্ট আইৰণযুক্ত খাদ্যৰ প্ৰয়োজন হয়। তেওঁলোকে কাঁচকল খাদ্য তালিকাত ৰাখিলে নিশ্চয় উপকৃত হ'ব। অৱশ্যে সদায় খালে হয়তো কনষ্টিপেশ্যন হ'ব পাৰে, সেইকাৰণে মাজে মাজে খাব, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। কাঁচকলৰ 3 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো উচ্চ ৰক্তচাপ বা কলেষ্ট্ৰলৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে লাভ কৰে। কাৰণ কাঁচকলত আছে পটাছিয়াম, যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে। আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰে কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে কাঁচকল খালে হাই প্ৰেছাৰ হ'ব বুলি ভয় নাখাব। কাঁচকল খালে আপোনালোকৰ হাৰ্টহে ভালে থাকিব। কাঁচকলৰ 4 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমি বন বা হাড়ৰ ক্ষেত্ৰত লাভ কৰোঁ। কাৰণ কাঁচকলত আছে কেলছিয়াম, মেগনেছিয়াম আদি প্ৰয়োজনীয় কিছুমান খনিজ পদাৰ্থ, যিয়ে হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে। অষ্টিঅ'আৰ্থ্ৰাইটিছৰ কাৰণে হোৱা জইণ্ট পেইণ্টৰ সমস্যাৰ কাৰণেও কাঁচকল খুব উপকাৰী। গতিকে আৰ্থ্ৰাইটিছৰ পেচেণ্টসকলেও কাঁচকল নিশ্চিন্ত মনে খাব পাৰে। 5 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো আমি স্কিন আৰু চুলিৰ ক্ষেত্ৰত লাভ কৰোঁ। কাঁচকলত আছে ভিটামিন C আৰু আইৰণ, যিয়ে নিউট্ৰিচনেল ডেফিচিয়েঞ্চিৰ কাৰণে হোৱা ছালৰ সমস্যা বা চুলিৰ সমস্যা প্ৰাকৃতিকভাৱে দূৰ কৰাত সহায় কৰে। গতিকে এনেকুৱা নেচাৰেল ভিটামিনযুক্ত বা আইৰণযুক্ত খাদ্য খোৱাত গুৰুত্ব দিয়ক, যিয়ে আমাৰ চুলি আৰু ছালৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰে। 6 নম্বৰ বিশেষ স্বাস্থ্য উপকাৰিতাটো হৈছে যে ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। বিভিন্ন ৰিচাৰ্চ বা গৱেষণাৰ তথ্যৰ মতে কাঁচকলে কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে। অৱশ্যে এবিধ খাদ্যই যে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে বা আমাক কেঞ্চাৰ নোহোৱাকৈ ৰাখিব পাৰে, তেনেকুৱা কোনো কথা নাথাকে। কাৰণ কেঞ্চাৰ বহুত কাৰণ থাকে আৰু আজিকালি কেঞ্চাৰ পেচেণ্টৰ সংখ্যা বাঢ়ি আহিছে। গতিকে আমি এনেকুৱা ধৰণৰ খাদ্য খাব লাগে, যিয়ে কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। আৰু লাইফষ্টাইল মডিফিকেশ্যনটো গুৰুত্ব দিব লাগে, কাৰণ আমি আজিকালি অসমৰ থলুৱা খাদ্য বা থলুৱা যিবিলাক পদ্ধতি আছে, সেই পদ্ধতিবিলাক পাহৰাৰ কাৰণে বা খাদ্যবিলাক পাহৰাৰ কাৰণে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গৈছে আৰু এনেকুৱা ধৰণৰ বেমাৰৰ কবলত আমি পৰিবলৈ ধৰিছোঁ।
অসমৰ দুবিধ থলুৱা কল ভীমকল আৰু কাঁচকলৰ জনপ্ৰিয়তা আনবিলাক ফলৰ তুলনাত কমি যোৱাৰ কাৰণে আজিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। কাৰণ এইবিলাক সম্পূৰ্ণ বিজ্ঞানসন্মত কথা আৰু সম্পূৰ্ণ স্বাস্থ্যসন্মত কথা। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়, সকলো সজাগ হয়, সচেতন হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।